আমাৰ কৃষি ঐতিহ্যই এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। স্থানীয় থলুৱা বীজৰ বিলুপ্তি, জলবায়ুৰ চাপ, খৰাং আৰু বৰ্ধিত খৰচে পৰম্পৰাগত কৃষি আৰু বীজৰ বৈচিত্ৰ্যক ভাবুকি দিছে। আমাৰ কৃষক মালিক আৰু ছাত্ৰ ছাত্ৰীসকলক শক্তিশালী কৰিবলৈ আমাক এটা ডিজিটেল সমাধানৰ প্ৰয়োজন। পৰম্পৰাগত জ্ঞানক আধুনিক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰাৰ বাবে আমাক এটা উপায় লাগে। আমাক বীজ ভাণ্ডাৰ স্থানীয় বীজ বেংক এপটো লাগে। স্থায়ী বীজবোৰ কেৱল পুৰণি জাত নহয়, এইবোৰ আমাৰ ভৱিষ্যত। এইবোৰ বাণিজ্যিক বীজতকৈ স্থায়ী জলবায়ুৰ বাবে প্ৰায় 40% অধিক সহনশীল। এইবোৰ হেৰুৱালে আমাৰ জলবায়ু সহনশীল শস্য হেৰুৱাম আৰু ব্যয়বহুল বাণিজ্যিক বিকল্পৰ ওপৰত আমি নিৰ্ভৰশীলতা বৃদ্ধি কৰোঁ। বীজ ভাণ্ডাৰ পৰম্পৰাগত বীজ বেংকৰ বাবে এটা ডিজিটেল সমাধান সৃষ্টি কৰি এই সমস্যাৰ সমাধান কৰে। ইয়াৰ উদ্দেশ্য হৈছে স্থানীয় জাতিসমূহ সংৰক্ষণৰ বাবে সম্প্ৰদায় গঢ়ি তোলা আৰু অঞ্চলজুৰি কৃষি শক্তিশালী কৰা। অৰ্থনৈতিকভাৱে বাণিজ্যিক বীজৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি সকলো কৃষকসকলে বীজৰ খৰচত 35% পৰ্যন্ত ৰাহি কৰিব পাৰে। পৰিৱেশগতভাৱে স্থানীয় জাতৰ ব্যৱহাৰ, 60% কম কীটনাশক ব্যৱহাৰ আৰু উন্নত মাটিৰ স্বাস্থ্য নিশ্চিত কৰিব পাৰে। এই সকলোবোৰৰ উপৰিও বীজ ভাণ্ডাৰে আমাৰ সম্প্ৰদায়ক শক্তিশালী কৰে, জ্ঞানৰ আদান প্ৰদানক উৎসাহিত কৰে আৰু আমাৰ সংস্কৃতি ঐতিহ্য সংৰক্ষণ কৰে। এপটোৱে খেতিয়কসকলৰ বাবে সঁজুলিৰ এটা শৃংখলা আগবঢ়ায়। প্ৰথম, বীজ বেংক ডিৰেক্টৰী আপোনাৰ অঞ্চল আৰু ঋতু অনুযায়ী স্থানীয় জাতসমূহ চাবলৈ আৰু ফিল্টাৰ কৰিবলৈ অনুমতি দিয়ে, য'ত খেতিৰ পৰিৱেশ আৰু সংৰক্ষণৰ টিপছো থাকে। দ্বিতীয়তে, বীজ বিনিময় হৈছে এটা পোনপটীয়া প্লেটফৰ্ম য'ত ব্যৱসায়ীসকলে মধ্যভোগীক আঁতৰাই অতিৰিক্ত উপাৰ্জনৰ সুবিধা দিয়ে। বীজ বেচা বা বিনিময় কৰিবলৈ ফটো আৰু বিৱৰণ আপলোড কৰিব পাৰে। তৃতীয়তে, স্থানীয় মেপখনে আপোনাক ওচৰৰ বীজ বেংক বিচাৰি উলিওৱাত আৰু স্থানীয় খেতিয়কৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাত সহায় কৰে। আৰু শেষত, আমাৰ জ্ঞানৰ আধাৰখনে বীজ সংৰক্ষণ কৌশল আৰু জৈৱিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। এই আন্দোলনত যোগদান কৰক। ভাৰতৰ কৃষি ঐতিহ্য সংৰক্ষণ আৰু আমাৰ সম্প্ৰদায়ৰ বাবে এক বহনক্ষম ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিবলৈ আজি যে বীজ ভাণ্ডাৰ এপটো ডাউনলোড কৰোঁ। আমি একেলগে এটা বিকশিত ভাৰত গঢ়ি তোলোঁ, এটাকৈ বীজৰ দ্বাৰা। ধন্যবাদ।